তো গাইজ মই ওলালোঁ পিকনিকৰ কাৰণে এতিয়া 4:50 হৈছে 8টা বজাত গৈ পাব লাগিব আৰু চাই থাকক আজিৰ ব্লগটো বহুত কুঁৱলী দি আছে ৰ'ব মই বেক কেমেৰা কৰি দেখাই আছোঁ চাওক ইমান কুঁৱলী একদম শ্বিলঙত থকা নিচিনা লাগিছে এতিয়া গৈ আছোঁ মেৰিজা তাতে চবে লগ হ'ম তো গাইজ মই এতিয়া আহি পালোঁ এইবিলাক গোটেইবিলাক ঐ হাই কোৱা আৰু বাকীখিনি আহি আছে তো গাইজ আমাৰ গাড়ী আহি পালে তো হাজবেণ্ডক বাবাই দিলোঁ দি এতিয়া গাড়ী আহি পালে গাড়ী মানে আমি মেজিকত যাম আপোনালোকে নাহাঁহিব গাইজ ল' বাজেট পিকনিক ল' বাজেট ঐ ইমান দেৰি কৰিব লাগে হা চবে হাই কোৱা এইবিলাক লেট কামাৰ্ছ আমি এতিয়া বহিলোঁ আৰু এখন গাড়ী আহিছে তুলিকা হাই কোৱা এয়া অৱস্থা আমাৰ তো এয়া আমি আহি পালোঁ পিকনিক প্লেচ মানে একদম আমাৰ লাষ্ট টাইমত ডিচাইড হোৱাৰ কাৰণে মানে বস্তুবিলাক একদম চিজল হোৱা নাই আৰু যেনেকৈ পাইছোঁ তেনেকৈ আহিছোঁ গাড়ীও ইমান ভালকৈ বুকিং কৰা নহ'ল তো এয়া চবকে দেখাই দিছোঁ অলপকৈ ছানডে আছিলে যে ইমানেই ভিৰ আছিলে মানে একদম জেগাই পোৱা নাছিলোঁ সেইকাৰণে আমি গাড়ীটো পাৰ্কিঙত থৈ মানে জেগা বিচাৰি আছিলোঁ আৰু আমি মানে ভালকৈ জেগাই নাপালোঁ কাৰণ আহি পাওঁতে আমাৰ বহুত লেট হৈছে মানে আমি হয় চবে কেইজনী মানে 8টা বজাত গৈ পাইছিলোঁ বাট বজাৰ কৰোঁতে মানে বহুত লেট হৈ গ'ল একচুৱেলি আগৰ পৰা এৰেঞ্জমেণ্ট নকৰিলে এনেকুৱাই হয় তো এয়া হ'ল কপিলি পিকনিক প্লেচ আগতকৈ বহুত চেঞ্জ হৈ গ'ল মানে মই আই থিংক 7-8 ইয়াৰ্ছ আগতে আহিছিলোঁ যেতিয়া মই LLB কৰি আছিলোঁ তেতিয়া মোৰ ক্লাছমেট কেইজনীৰ লগত আহিছিলোঁ তো মানে তেতিয়া জেগাটো বহুত বেলেগ আছিলে এতিয়া মানে দোকান চোকান বহি একদম মানে বেলেগে দেখা হৈ গ'ল আৰু মানে আজি ইয়ালৈকে আহি মোৰ একদম সেই যোনটো পঢ়ি থকা টাইমটো মানে মনত পৰি গ'ল মানে একদম ফ্ৰেণ্ডছবিলাকক মিছ কৰা মানে আৰম্ভ কৰিলোঁ তো এয়া অলপমান জেগাটো দেখাই দিছোঁ তো গাইজ আমি গৈ পোৱালৈকে অলৰেডি ইয়াতে চব বস্তু চিজল কৰিলেই সেইটো কাৰণে তাতে যোৱা নহ'ল এইখিনিতে মানে খাম আৰু চবে বস্তু ৰেডি কৰি আছে আৰু ব্ৰেড জেমটো ভালকৈ লগোৱা দেই অনামিকা মাজনী মাজনী ভালকৈ ৰেডি কৰা নাচায়ে বিজি একেবাৰে দিব দে